কৰিলোঁ 4 তাৰিখৰ পৰা যোৱাকালি 7 তাৰিখলৈকে ICC কনফাৰেন্স আছিলে আমাৰ প্ৰত্যেক 3 মাহত এখন কনফাৰেন্স হয় বিভিন্ন কমিটিৰ মিটিং হয় আৰু ফাইনেলি আমাৰ যিখন মেইন বোৰ্ডৰ এখন ইনফৰ্মেল মিটিং হয় আৰু এখন ফৰ্মেল মিটিং হয় কালি দুইখন মিটিং যোৱাকালি অনুষ্ঠিত হৈছিলে আৰু সেই মিটিংখনত ভাৰতীয় ক্ৰিকেট কন্ট্ৰোল বোৰ্ডৰ হয় মই উপস্থিত আছিলোঁ আৰু ঠিক তেনেকৈ প্ৰত্যেকখন টেষ্ট প্লেইং নেশ্যন আৰু 3খন এফিলিয়েটেড নেশ্যনৰ মেম্বাৰসকল অৰ্থাৎ 15জন বোৰ্ড ডাইৰেক্টৰ্ছ কালি উপস্থিত আছিলে য'ত পাকিস্তানৰ চেয়াৰপাৰ্চন মহচিন নাকভি ডাঙৰীয়া তেখেতো উপস্থিত আছিলে ICCৰ যিখন ফৰ্মেল মিটিং বা ইনফৰ্মেল মিটিং যোৱাকালি অনুষ্ঠিত হৈছিল তাতে এছিয়া কাপৰ ইছ্যুটো এজেণ্ডাত নাছিলে কিন্তু আমি ৰিকুৱেষ্ট কৰাত ICCৰ চেষ্টাত ICCৰ ইনিচিয়েটিভত পাকিস্তানৰ সচিব যিগৰাকী ৰিপ্ৰেজেণ্টেটিভ অৰ্থাৎ মহচিন নাকভি ডাঙৰীয়া আৰু মোক BCCI তৰফৰ পৰা আমাক এটা আলোচনাৰ কাৰণে পৰিৱেশ গঠন কৰি দিলে ICCৰ এজন খুব উচ্চ পৰ্যায়ত থকা এজন বোৰ্ড ডাইৰেক্টৰ্ছ তাতে প্ৰেজেণ্ট আছিলে তেওঁৰ প্ৰেজেন্সত আমি প্ৰায় দুলানি আলোচনা কৰিলোঁ যোৱাকালি 1 ঘণ্টা জোৰা কালি আলোচনা হ'ল আৰু এই আলোচনা খুব সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত হৈছিলে আৰু আগন্তুক দিনত আমি ভাবোঁ যে যিটো ষ্টেলমেট হৈ আছে বা যিটো এটা আজিৰ তাৰিখত কন্ট্ৰভাৰ্সি হৈছে এই কন্ট্ৰভাৰ্সিটো আমি শেষ কৰিব পাৰিম তো আমি খুব পজিটিভ পাকিস্তানেও যথেষ্ট আশা কৰিছে যাতে এই ইছ্যুটো অতি সোনকালে শেষ হৈ যায় নিষ্পত্তি হয় আৰু ভাৰতেতো আশা কৰিছে কাৰণ ভাৰতৰ ট্ৰফি হয় সেইটো আমি আজি 3 মাহ ৰৈ আছোঁ আমি এছিয়া কাপটো আগষ্ট মাহতে আমি জিকিছিলোঁ কিন্তু আজিলৈকে অহা নাই আপোনালোক যিমান উদ্বিগ্ন হৈ আছে BCCI উদ্বিগ্ন হৈ আছে আমাৰ খেলুৱৈসকলো উদ্বিগ্ন হৈ আছে তো মই ভাবোঁ যে অতি খুব কম দিনৰ ভিতৰত এই গোটেই যিটো আমাৰ অসুবিধাটো হৈ আছে বা ট্ৰফিটো অহা নাই ইয়াৰ এটা নিষ্পত্তি হ'ব অসম ক্ৰিকেট দলত ৰাজেশ সিং আছে অসম ক্ৰিকেট দলত আমাৰ ঘাঁহি গাঁওকাৰ আছে অসম ক্ৰিকেট দলত ৰিয়ান পৰাগ আছে অসম ক্ৰিকেটত কোনো ধৰণৰ কোনো কমিউনিটিলৈ কোনো ডিষ্টিংশ্যন নহয় কোনো ধৰণৰ তেনেকুৱা চৰ্চাও নহয় অসম ক্ৰিকেটত মুক্তাৰ আহমেদ আছে মৃন্ময় দত্ত আছে আমি কোন কি জাতিৰ হয় কোন ডিষ্ট্ৰিক্টৰ হয় ইভেন আমাৰ যেতিয়া আমি দলটো আমি এনাউন্স কৰোঁ কোন জিলাৰ হয় কোন ক্লাবৰ হয় তাৰ ৰেফাৰেন্সো নাথাকে তো ইট ইজ বিয়ণ্ড আৱাৰ কম্প্ৰিহেনশ্যন যে আমি কোনোবা এজন খেলুৱৈ তেওঁৰ কমিউনিটি তেওঁৰ কাষ্ট তেওঁ কোন ক্লাব তেওঁ কোন পলিটিকেল পাৰ্টি সেইবিলাক আমাৰ চোৱাৰ কোনো ধৰণৰ স্কোপ নাই আৰু এইটোক যদি আহে তেতিয়াহ'লে সেইটো অসমৰ ক্ৰীড়াৰ কাৰণে এটা খুব দুৰ্ভাগ্যজনক দিন হ'ব আৰু মই আশা কৰিম অসমৰ পলিটিকেল যিবিলাক আজিৰ তাৰিখত ইনষ্টিটিউশ্যন আছে তেওঁলোকে উমা চেত্ৰীক তেওঁলোকৰ পলিটিকেল মাইলেজ ল'বৰ কাৰণে ব্যৱহাৰ কৰিব নালাগে এইটো মই এটা বিনম্ৰ অনুৰোধ কৰিছোঁ BCCI ফালৰ পৰা আমি এই খেলখন